কৃষিমন্ত্ৰী অতুল বৰাৰ বোকাখাতত শক্তিশালী ৰূপত শিপাইছে অসম জাতীয় পৰিষদ। বোকাখাতত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হ'ব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ। বোকাখাতৰ নিৰ্মাণ গোটৰ 12খন আঞ্চলিকৰ নেতৃত্বয়ো যোগদান কৰিলে অজাপত। সভাপতি লুৰিণজ্যোতিৰ দাবী 2024ত ইয়াৰ ফলাফল সকলোৱে দেখিব। বিগত দুটাকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা অসম জাতীয় পৰিষদে 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে শুকুৰবাৰে বোকাখাতত অনুষ্ঠিত হ'ল অসম জাতীয় পৰিষদৰ এক বিশাল যোগদান কাৰ্যসূচী। এই সভাতে আঞ্চলিক দলটোত সপত্নীক সন্তানসহ যোগদান কৰিলে বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। জিতেন গগৈৰ লগতে বোকাখাত নিৰ্মাণ গোটৰ 22খন আঞ্চলিকৰ অন্যান্য নেতৃবৰ্গও অসম জাতীয় পৰিষদত যোগদান কৰে। আঞ্চলিক দলটোত যোগদানৰ পাছতে প্ৰাক্তন বিধায়কগৰাকীয়ে ক'লে, মোৰ জাতীয়তাবাদৰ প্ৰতি দুৰ্বলতা আগৰ পৰাই আছে। মই বোকাখাত নিৰ্মাণ গোটৰ সকলো সতীৰ্থ কৰ্মীৰে আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হ'লোঁ। মই এইটো খুব আন্তৰিকতে আৰু গোটেই কথাবিলাক চিন্তা চৰ্চা কৰিয়ে আহিছোঁ আৰু মোৰ যিমান সতীৰ্থ আছে সতীৰ্থসকলৰ লগত মত বিনিময় কৰিছোঁ যে সময়ৰ আহ্বান যিহেতু আমি ইমান দিনে আপোনালোক সকলোৱে জানে যে বোকাখাত নিৰ্মাণ গোটৰ জৰিয়তে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কিন্তু যথেষ্ট কষ্ট কিন্তু এতিয়া কাৰণ এটা দলৰ পৰা মই শক্তি পাম আৰু যিহেতু জাতীয় পৰিষদৰ সভাপতি ডাঙৰীয়া লুৰিণজ্যোতি গগৈ তেখেত মোৰ একেবাৰে মানে ভাতৃ ঘনিষ্ঠ এটা আছে আৰু তেখেতৰ যিবিলাক মানে বক্তব্য পদক্ষেপ ইও মোকে নহয় আমাৰ কৰ্মীসকলকো আকৰ্ষিত কৰিছে। সেইকাৰণে তেওঁলোকক তেখেতৰ লগত আলোচনা কৰি জাতীয় পৰিষদত অহাৰ কথা ক'লোঁ। তেখেতে সেইমতে আজি শুভক্ষণত মানে আমি গোটেই বোকাখাত নিৰ্মাণ গোটৰ লগত আপোনালোকে জানে যে বিভিন্ন দল সংগঠন জাতি ধৰ্ম সকলো আছে আৰু যিবিলাক ধৰ্মীয় অনুষ্ঠান এইবিলাকৰ লগত মই জড়িতও হৈ আছোঁ। বিভিন্ন আজি শংকৰ সংঘই হওক পালনামেই হওক বা মছজিদেই হওক গীৰ্জাই হওক এইবিলাকৰ লগতো মই আছোঁ। গতিকে সকলোৰে পৰা মই পৰামৰ্শ লৈছোঁ যে এইটো সকলোৱে কৈছে এইটো খুব ভাল হ'ব। আপুনি সদায়ে অকলশৰে লাগি থকাতকৈ এটা শক্তি পাব আৰু পৰৱৰ্তী সময়ত কাম কৰিবলৈ এটা সুবিধা হ'ব। মানে আজিৰ পৰা আৰু বোকাখাত নিৰ্মাণ গোট নাথাকে? বোকাখাত নিৰ্মাণ গোট সদায় থাকিব। নিৰ্মাণ গোটৰ কাৰ্য কাৰণ অৰাজনৈতিক সংস্থা, কিন্তু মই আজি ৰাজনৈতিক দলত মানে আমি যোগদান কৰিলোঁ আৰু আমাৰ গোটেই নিৰ্মাণ গোটৰ কৰ্মচাৰীখিনিক বাদ দি নিৰ্মাণ গোট থাকিব। 21খন আঞ্চলিকেই থাকিব। 21খন আঞ্চলিকেই থাকিব আৰু নিৰ্মাণ গোটটো নিৰ্মাণ গোট হিচাপে থাকিব। আপোনালোকে জানে যে আজি এই ল'ৰা ছোৱালীখিনিক নহ'লে কোনে খুৱাব, হয়নে? গতিকে মানে একেবাৰে হগা মোটাৰ পৰা ধৰি একেবাৰে চব আমিয়ে কৰিব লাগে নহয়। এই বেমাৰ এই কিবা মানে 24 ঘণ্টা তেওঁলোকৰ লগত ডিউটি আমাৰ আছে। গতিকে যিসকল মই ইতিমধ্যে কৈছোঁ যে আমাৰ যিসকল কৰ্মচাৰী আছে আমি দৰমহা দিওঁ, তেওঁলোক থাকিব। বাকী আমাৰ সম্পাদক সভাপতি হিচাপে পাৰ্ট টাইম আমি কৰি থাকিম যিখিনি কৰিব লাগে। বাকী আৰু জাতীয় পৰিষদৰ ৰাজনৈতিক দল যদি মোৰ মতে অসুবিধা হ'ব নালাগে একো। নিৰ্মাণ গোটৰ এইকেইটা অনুষ্ঠান চলাব লাগিব। মানে 2024ত আমি পুনৰ জিতেন গগৈক বিধায়ক হিচাপে পাম নেকি? এইবাৰ সেইটোতো আৰু আপোনালোকেও জানে যে এতিয়া বিৰোধী ঐক্য মঞ্চৰ এটা শক্তি সকলো আজি ধৰি লওকচোন শাসকীয় দলটোত অকল AGP BJP আৰু UPPL আছে। UPPLতো আমাৰ ইয়াত কোনো অস্তিত্ব নাই। UPPLৰ কথা নাই, বড়ো ৰাজনীতিৰ কথা নাই অন্যান্য। গতিকে আমাৰ ইয়াত অকল AGP BJP আছে আৰু AGPয়ে মানে বিধায়কজনে BJPৰ লগত থাকি কি কৰিছে কি নাই কৰা বোকাখাতৰ ৰাইজে জানে, আপোনালোকেও জানে। প্ৰতিটো অঞ্চললৈ যাওঁতে আপোনালোকে নিশ্চয় এইবিলাক প্ৰত্যক্ষ কৰিছে আৰু শুনিছে। আপোনালোকৰ প্ৰশ্নৰ সন্মুখীনো হৈছে যে অতুল বৰাই কি কৰিছিলে, জিতেন গগৈয়ে কি কৰিছিলে। গতিকে সেই তেনেকুৱা ধৰণৰ কথাবোৰ আছে। গতিকে এতিয়াই মই নকওঁ, মই এইটো কাৰণেই কৈছোঁ যে
জাতীয় পৰিষদৰ সংবিধানখন মই সম্পূৰ্ণভাৱে নাজানো। এটা জানো যে জাতীয়তাবাদী দল জাতীয় পৰিষদ আঞ্চলিক এটা সত্তা, গতিকে সেইকাৰণে আৰু ময়ো ঠিক তেনেধৰণৰ মোৰ এটা চিন্তা চৰ্চা আগৰ পৰা আছে। তেওঁৰ প্ৰতি মোৰ এটা মানে দুৰ্বলতা আছিলে আৰু জাতীয় পৰিষদৰ জৰিয়তে মই ভাবিছোঁ অকল বোকাখাতেই নহয়, সমগ্ৰ অসমত আপোনালোক মোৰ এটা মানে কম বেছি পৰিমাণে বহু পৰিচিত লোক আছে। আৰু আজি কেইদিনমানৰ আগতে যিহেতু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু মই বুলিয়ে কৈছোঁ, গতিকে পৰৱৰ্তী সময়ত আকৌ ক'ম। ইফালে যোগদান কাৰ্যসূচীত উপস্থিত থাকি সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে বোকাখাত বিধানসভা সমষ্টিত আজিৰে পৰাই অসম জাতীয় পৰিষদৰ এক শক্তিশালী যাত্ৰা আৰম্ভ হ'ল আৰু ইয়াৰ ফল ৰাইজে দেখিবলৈ পাব 2026 চনত। লগতে জিতেন গগৈক বোকাখাত সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ উভৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ ইংগিত দি লুৰিণজ্যোতি গগৈয়ে কয় যে আমি সকলো বিৰোধী ৰাজনৈতিক শক্তি একত্ৰিতভাৱে বোকাখাতত যুঁজিম আৰু অসম জাতীয় পৰিষদৰ ইয়াত প্ৰাৰ্থী থাকিব। অসম জাতীয় পৰিষদৰ কাৰণে আজি এটা খুব ভাল দিন, কাৰণ দুবাৰ নিৰ্দলীয় হিচাপে বিধায়ক হোৱা জিতেন গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ আজি যোগদান কৰিছে। আৰু তাৰ লগে লগে তেখেতৰ যিটো স্বেচ্ছাসেৱী অনুষ্ঠান বোকাখাত নিৰ্মাণ গোটেও আজি আমাৰ দলৰ লগত চামিল হৈছে। গতিকে মই ভাবোঁ যে এইটো এটা অতি গুৰুত্বপূৰ্ণ আজি দিন আমাৰ কাৰণে। আৰু মই ভাবোঁ যে 26ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত আজিৰ দিনটোৰ পৰা ধুমুহা আৰম্ভ হৈছে বা ধুমুহা আৰম্ভ হ'ব। 2026 চনত ইয়াৰ ফলাফল সকলোৱে দেখিব। জাতীয়তাবাদৰ চুনামি বোকাখাত সমষ্টিত আহি থাকিব লগা দিনসমূহত অতি শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব। আমি সকলোৱে জানো যে আমি বিৰোধী ৰাজনৈতিক শক্তিবোৰ সকলোৱে একত্ৰিতভাৱে খেলিছোঁ বা একত্ৰিত হৈ আছোঁ, 26লৈকে থাকিব। আৰু আপোনালোকে সকলোৱে জানে যে গোলাঘাট জিলাৰ এই বোকাখাত সমষ্টিত সকলো বিৰোধী ৰাজনৈতিক দল আৰু বোকাখাত নিৰ্মাণ গোট সকলো ভোট একত্ৰিত হ'লে শাসকীয় দলৰ বিধায়কতকৈ বহুত হাজাৰ ভোট বেছি হয়। গতিকে এইবাৰ বোকাখাত সমষ্টিত আমাৰ বিৰোধীৰ জয় নিশ্চিত, অসম জাতীয় পৰিষদৰ জয় নিশ্চিত। আৰু আজি এই দিনটোতে আপোনালোকক ঘোষণাও কৰিব খুজিছোঁ, আমি বিৰোধী সকলো ৰাজনৈতিক শক্তি ঐক্যবদ্ধভাৱে বোকাখাতত যুঁজিম আৰু অসম জাতীয় পৰিষদৰ ইয়াত প্ৰাৰ্থী থাকিব। মন কৰিবলগীয়া যে বোকাখাত সমষ্টিৰ উন্নয়ন হোৱা বুলি অগপৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ঢাক ঢোল বজাই আহিছে যদিও কাৰ্যত বোকাখাত সমষ্টিত একোৱেই হোৱা নাই। কৃষিমন্ত্ৰী অতুল বৰাই কৃষিখণ্ডৰ উন্নয়নৰ নামত কেৱল সাধাৰণ ৰাইজক আভুৱা ভাৰি আহিছে, যাৰ বাবে অতুল বৰাৰ প্ৰতি ইতিমধ্যে সমষ্টিবাসী ৰাইজ বিতুষ্ট হৈ আছে। এনে প্ৰেক্ষাপটত বোকাখাতত আঞ্চলিকতাবাদী দল অসম জাতীয় পৰিষদৰ অভ্যুত্থানে বহু ইংগিতেই প্ৰদান কৰিছে। আনহাতে শুকুৰবাৰে যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী, ৰাজ ফুকন, উদীপজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জু বৰাৰ লগতে অন্যান্য নেতৃত্ব। বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট, আপডেট নাও।